students তোমালোকে মোৰ মাতটো নিশ্চয় শুনিছা আমি লাষ্ট যেটো ক্লাছ আছিলে এই ক্লাছটোত এই কোৱেশ্চনখিনি লাষ্টত দিছিলো একেবাৰে মই তোমালোকক state the number of significant figures in each of the following numbers মানে যিমানখিনি নম্বৰ দিয়া আছে তাত আমি significant figure কিমান আছে দিয়াব লাগে তোমালোকে এইখিনি নিশ্চয় কৰিলা বহুতে সাবমিট কৰিছা বাৰু মই চাই দিছো কিছুমানক এতিয়া আমি ইয়াৰ পাছলৈ যাওঁ ইয়াৰ পাছত এটা টপিক আছে rules for rounding off মানে round off কেনেকৈ কৰিব পাৰো ধৰি লোৱা তোমালোকক এটা নাম্বাৰ এনেকৈ দিয়া আছে 2.456 এতিয়া চাবা 2.456 এটোত সাপোজ আমাক ৰাউন্ড হেৰি লাগে তিনটা সিগনিফিকেন্ট ফিগাৰ লাগে টোটাল তিনটা সিগনিফিকেন্ট ফিগাৰ লাগে এই তিনটা সিগনিফিকেন্ট ফিগাৰ যে লাগে আমাক এতিয়া হেতু আমি কেনেকৈ কৰিম 2.45 লিখি থৈ দিম কিন্তু 5 টো কি আছে 5 ৰ পাছত চাইছো 6 আছে 6 থকাৰ কাৰণে এটো পাছতকৈ বেছি থকাৰ কাৰণে এই ডিজিটটো যে পাছতকৈ বেছি আছে হেতু কাৰণে 2.45 ক আমি 2.45 নে লিখি 2.46 লিখি দিম এতিয়া এইবোৰ হৈছে ৰাউন্ডিং অফৰ ৰুল এই ৰাউন্ডিং অফৰ ৰুল খিনি আমি পঢ়িব লাগিব কোনখিনি ৰুল এপ্লাই কৰি ৰাউন্ডিং অফ কৰিব পাৰো কিয় কৰা হয় so when we solve problems the final result often contains more digits than the number of significant figures মানে যিমানটা significant figure থাকিব লাগে তাতকৈ বেছি ডিজিট ওলাই যায় ক্যালকুলেশন কৰি থাকোতে এটো কাৰণে to retain the number of significant figures significant figure number to retain কৰি ৰাখিবলৈ আমি কি কৰিব লাগে rounding off কৰিব লাগে round off কৰি পেলাই আমি কি কৰো যিকেটা ডিজিট আছে তাৰে ভিতৰত কেটামান ডিজিট আমি কমাব পাৰো এতিয়া আমি ৰুল খিনি পঢ়িব লাগিব ৰাউন্ড অফ আমি কেনেকৈ কৰিব পাৰো ৰাউন্ড অফ কৰাৰ যোনখিনি ৰুল আছে সেই ৰুল খিনি আমি এতিয়া ষ্টাডি কৰিম একদম ফাৰ্ষ্টতে চাও একেবাৰে ইজি if the digit coming after the desired number of significant figures happens to be more than 5 the preceding significant figure is increased by 1 preceding মানে পাছৰটো নহয় সৰি আগৰটো preceding মানে হ'ব আগৰটো আমি কি কৰিব লাগে 1 বঢ়াই দিব লাগে অৰ্থাৎ ইয়াত চোৱা আমাক 9.48 দিয়া আছে হয়নে কিন্তু আমি কি কৰিব লাগে ৰাউন্ড অফ আপ টু 2 সিগনিফিকেন্ট ফিগাৰ এতিয়া ইয়াতটো আমি দেখা পাইছো তিনিটা সিগনিফিকেন্ট ফিগাৰ হৈ আছে ন আমাক দুটা সিগনিফিকেন্ট ফিগাৰ লাগে মানে ফাৰ্ষ্টৰ পৰা লেফট হ্যান্ড সাইডৰ পৰা প্ৰথম দুটা লাগে কিন্তু প্ৰথম দুটা লাগোতেও আমি সেই দুটা লিখিব লাগিব কিন্তু কথাটো হ'ল আমি তাত এটা ৰুল এপ্লাই কৰিম লাষ্টত যেটো ডিজিট আছে after if the digit coming after the desired number of significant figure মানে significant figure আমাক যিকেটা desired significant figure লাগে তাৰ পাছত যেটো ডিজিট আছে অৰ্থাৎ 8 টো কি হয় পাছতকৈ বেছি হয় more than 5 তেতিয়া আমি কি কৰিব লাগিব 8 ৰ আগত থকা যেটো ডিজিট আছে তাত আমি 1 এড কৰিব লাগিব মানে আমি 9.48 টো আমি 9.4 নকৰো আমি কি কৰিম হেতু 9.5 কৰিম মানে 4 টোৰ লগত আমি 1 এড কৰিম এটা ক্লিয়াৰ হোৱা নাই হয়তো তবা মই আৰু এটা দেখুৱাইছো 2.47 ইয়াত ধৰি লোৱা 7 আছে ঠিক আছে এতিয়া চাবা আমাক ইয়াত সাপোজ তিনিটা ডিজিট লাগে 3 ডিজিট তিনটা সিগনিফিকেন্ট ফিগাৰ লাগে মানে যে তিনটা সিগনিফিকেন্ট ফিগাৰ যদি লাগে আমি এই তিনিটাহে ল'ব লাগিব হয়নে কিন্তু এই তিনিটা যে লম ইয়াৰ লাষ্টৰটোৰ পাছত যেটো আছে 7 এই 7 টো কি হয় পাছতকৈ ডাঙৰ হয় 7 টো যে পাছতকৈ ডাঙৰ হেতু কাৰণে কি হ'ব এই আগত যেটো 7 আছে হেতুৰ লগত 1 এড হ'ব অৰ্থাৎ 2.47 এটো হৈ নাথাকে এটো আমি যেতিয়া ৰাউন্ড অফ কৰিম তিনিটা সিগনিফিকেন্ট ফিগাৰলৈ তেতিয়া কি হ'ব 2.48 হৈ যাব সেই কাৰণে 9.48 ৰ ঠাইত 9.48 টোক যেতিয়া আমি কি কৰিছো ৰাউন্ড অফ কৰিছো তেতিয়া 8 টো আমাক দুটা সিগনিফিকেন্ট ফিগাৰ লাগে 9 আৰু 4 সেই দুটা পালো আমি কিন্তু কথাটো হ'ল 4 ৰ পাছত থকা যেটো ডিজিট আছে 8 এটো পাছতকৈ ডাঙৰ যেহেতু এটো হয় হেতু কাৰণে এই 4 টোৰ লগত কি হৈ যাব 1 যোগ হৈ যাব অৰ্থাৎ আমি 9.4 ৰ হলনি কি পাম আমি 9.5 কথা হেতু তাৰ পাছত সেকেন্ড পইণ্টটো চাও আমি if the digit coming after the desired number of significant figures happens to be less than 5 more than 5 পাইছিলো less than 5 পাইছো হয়নে it is neglected as such এটা ফাৰ্ষ্টৰটোত আমি কি পালো একদম ফাৰ্ষ্টৰ যেটো ৰুল আছিল সেই ৰুলটোত আমি পালো যে more than 5 এতিয়া কি হৈছে less than 5 ইয়াত চোৱা 9.42 আছে আমাক দুটা ডিজিট লাগে round off up to 2 significant figures দুটা significant figure লৈ আমি কি কৰিব লাগে round off কৰিব লাগে মানে significant figure ইয়াত আমি দুটা কৰিব লাগিব 2 significant figures যদি 2 significant figure কৰিবলৈ হয় তেতিয়া হলে আমি কি ল'ব লাগিব 9.4 ল'ব লাগিব কিন্তু আমি চাব লাগিব 9.42 আমাক যেটো দিয়া আছে 9.42 টোৰ আমাৰ দুটা লাগে এই দুটা লাগে মই কাৰচিন যিকেটা দিছো হেকেটা লাগে আৰু ষ্টাৰ মাৰ্ক যেটো দিছো হেতু কি আছে যিকেটা লাগে তাৰ পাছত আছে 2 4 ৰ পাছত আছে ন এতিয়া সেই 2 টো কি হয় 5 তকৈ সৰু হয়
5তকৈ যেতিয়া সৰু হ'ব হেতু তেতিয়া আমি কি কৰিম 9.4 ৰাখিম মানে ইয়াৰ লগত আকৌ 1 এড কৰি নিদিও যদি 2 টো ডাঙৰ হ'লহেতেন তেতিয়া আমি কি কৰিলোহেতেন 5তকৈ যদি ডাঙৰ হ'লহেতেন তেতিয়া আমি 4ৰ ঠাইত কি লিখিলোহেতেন 5 লিখিলোহেতেন এতিয়া চাবা আৰু ক্লিয়াৰ কৰি দিছো মই দুটা টপিক একেবাৰে ফাৰ্স্ট দুটা যেটা পইণ্ট আছিলে সেই দুটা একেবাৰে ক্লিয়াৰ কৰিছো প্ৰথমটোত ধৰিছো 9.43 আৰু ইটোত ধৰিছো 9.4 9 ধৰা 9.49 এতিয়া ইয়াতো আমাক দুটা সিগনিফিকেন্ট ফিগাৰ লাগে ইয়াতো আমাক দুটা সিগনিফিকেন্ট ফিগাৰ লাগে মানে আমি ৰাউন্ড অফ কৰিব লাগিব ৰাউন্ড অফ আপ টু টু সিগনিফিকেন্ট ফিগাৰ দুটা সিগনিফিকেন্ট ফিগাৰ থকা আমি এটা নাম্বাৰলৈ কি কৰিব লাগে আমি কনভাৰ্ট কৰিব লাগে ৰাউন্ড অফ কৰিব লাগে এতিয়া ৰাউন্ড অফ যেতিয়া কৰিম তেতিয়া আমি চাম জি কেটা ডিজিট লাগে লেফটৰ পৰা ফাৰ্স্ট দুটা ডিজিট লাগিব দুটা সিগনিফিকেন্ট ফিগাৰ যেহেতু এই লাষ্টৰটো নালাগে 3 টো আমাক নালাগে এতিয়া 3 টো 5তকৈ সৰু হয় ন 3 টো যেহেতু 5তকৈ সৰু হেতু কাৰণে 9.4 যেনেকৈ আছিলে কি তেনেকৈ থাকিব চেঞ্জ নহয় 9.4 খালি 3 টো আমি দিব নোৱাৰো কথাটো হেতু ৰাউন্ড অফ হৈ গ'ল এতিয়া দুটা সিগনিফিকেন্ট ফিগাৰ আছে ইয়াত দুটা সিগনিফিকেন্ট ফিগাৰ আছে কিন্তু ইয়াত চোৱা 9.4 আমাৰ দুটা সিগনিফিকেন্ট ফিগাৰ লাগে হয় এই দুটা লাগে পাৰ্সেন্ট দিয়া দুইটাই লাগে কিন্তু 9 টো এক্সট্ৰা কৈ আছে ন এতিয়া আমি দুটা সিগনিফিকেন্ট ফিগাৰ থকা যেহেতু ৰাখিব লাগিব হেতু কাৰণে ইয়াত চাম এতিয়া 4ৰ পাছত যেটো ডিজিট আছে হেতু ডিজিট 5তকৈ ডাঙৰ নে 5তকৈ সৰু এটো দেখিছো যে 5তকৈ ডাঙৰ হয় যেহেতু ই 5তকৈ ডাঙৰ হেতু কাৰণে 9.4 4ৰ লগত কি হৈ যাব 1 এড হৈ যাব তেতিয়া আমি কি পাম 9.5 পাম কথা হেতু গতিকে এটো আহিলে তোমাৰ দ্বিতীয় ৰুলটোৰ পৰা আৰু এটো হৈছে প্ৰথম ৰুল ফাৰ্স্ট ৰুলটোত পাছতকৈ ডাঙৰ ডিজিট থকা কথা কৈছিলে আৰু সেকেন্ড ৰুলটোত কিহৰ কথা কৈছিলে পাছতকৈ সৰু ডিজিট থকাৰ কথা কৈছিলে এটোটা ক্লিয়াৰ পুৰা এতিয়া আমি যাও নেক্সট ইয়াত চোৱা থাৰ্ড if the digit coming after the desired number of significant figures happen to be 5 then there will be two cases এই কথাটো হল এটা আমি পালো ধৰি লোৱা 9.43 আৰু এটা পাইছিলো 9.4 ধৰি লোৱা 9 এই দুটা লাগে আমাক এটো নালাগে এই দুটা লাগে আমাক এটো নালাগে এটা নলগাটো যেটো নালাগে 3 টো আমাক নালাগে 9 টো নালাগে 3 টো যে নালাগে হেতু 5তকৈ সৰু আৰু 9 টো যে নালাগে হেতু 5তকৈ ডাঙৰ কিন্তু এনেকুৱাটো কেছ হ'ব পাৰে যত 9.45 আছে এতিয়া 5 টো কি কৰিম আমি যদি 5 থাকে তেতিয়া দুটা কেছ হ'ব সেই কথাটোকে কৈছে ইয়াত যদি 5 থাকে এই দুটা ডিজিট আমাক লাগে কিন্তু তাৰ পাছৰ যেটো ডিজিট আছে হেতু 5 হয় এতিয়া হেতু পাছতকৈ ডাঙৰো নহয় সৰু নহয় পাছেই হয় গতিকে তাত আমি কি কৰিম তাত আমি কোনটো ৰুল এপ্লাই কৰিব লাগিব হেতু আমি চাও ইয়াত এতিয়া আফটাৰ 5 ভালকৈ চাবা পইণ্ট কেটা ভালকৈ নোটিস কৰিবা তেতিয়া গম পাবা আফটাৰ 5 there are some non-zero digits 5ৰ পাছত non-zero digit আছে সো ইয়াত চোৱা 3.251 আছে 2 আছে 3 আছে 4 আছে 5 আছে তাৰ পাছত 254 দুবাৰ আহিলে বাৰু 5 6 7 8 9 এখিনি আছে হয়নে এটো দুবাৰ আহিছে 3.254 in this case the preceding digit is increased by 1 আমাক দুটা significant figure লাগে মানে মই ফাৰ্স্টৰটোৰ কথাকে কৈছো 3.251 এই দুটা আমাক লাগে লেফট হ্যান্ড সাইডৰ পৰা প্ৰথম দুটা লাগে 3 আৰু 2 হে দুটা লাগিব 5 টো আছে 5 টো আমাক নালাগে এতিয়া 5ৰ পাছতো এটা ডিজিট আছে 1 আছে হয়নে 5ৰ পাছত 1 আছে 2 আছে 3 আছে 4 আছে যেতিয়া এনেকুৱা হ'ব 5ৰ পাছত যদি কিবা নন জিৰো ডিজিট থাকে 5ৰ পাছত যদি কিবা নন জিৰো ডিজিট থাকে তেতিয়া হলে 5ৰ আগৰ যেটো ডিজিট আছে সেই ডিজিটটোত কি হৈ যাব 1 এড হ'ব মানে 3.2 টো কি হৈ যাব 3.3 হ'ব বাকিখিনিটো একে হ'ব কাৰণ মই আৰু এটা লৈ দেখুৱাইছো ইয়াতে 3.258 suppose আমাক এই দুটা ডিজিট লাগে মানে দুটা সিগনিফিকেন্ট ফিগাৰ লাগে আমাক ভালকৈ চাবা আমাক দুটা সিগনিফিকেন্ট ফিগাৰ লাগে এতিয়া 3.2 আমি এটোটো লমেই কিন্তু ইয়াত কি কৰিব লাগিব আমি চাব লাগিব ৰাউন্ডিং অফৰ ৰুল এপ্লাই কৰিব লাগিব যেহেতু আৰু সেই ৰুলটোৰ মতে কি হয় 3.2 ৰ পাছত 5 আছে ন এই 5 আছে 5ৰ পাছত এটা নন জিৰো ডিজিট আছে যেটো 0 নহয় 3.250 নহয় মানে 3.258 আছে ইয়াত যেহেতু 8 আছে হেতু কাৰণে 5ৰ আগত থকা যেটো ডিজিট আছে সেই ডিজিটটোত কি হৈ যাব 1 এড হ'ব মানে 3.2 হৈ নাথাকে এতিয়া আমি কি কৰিব লাগিব হেতু 3.3 কৰিব লাগিব একেবাৰে ইজি তাৰ পাছত after 5 there is 0 or no digit মানে দুটা কেস আছে ইয়াত কি থাকিলে 5ৰ পাছত নন জিৰো ডিজিট আছে আৰু ইয়াত কি কৈছে 5ৰ পাছত 3.35 ধৰি লোৱা 5ৰ পাছত একো নাই নহলে 3.350 আছে এনেকুৱা হ'ব পাৰে এতিয়া ইয়াত চোৱা ভালকৈ ফাৰ্স্ট কেছটো আৰু সেকেন্ড কেছ ইয়াতো দুটা পাৰ্ট হৈ গৈছে ফাৰ্স্ট
পেজটোত কি কৈছে চোৱা 1 will be added to the preceding digit if it is odd 3.35 3.35 আছে ন 3.35 দেখা পাইছা এতিয়া চোৱা 5 ৰ পাছত একো নাই ইয়াত 5 ৰ পাছত একো নাই কিন্তু 5 ৰ আগৰ ডিজিটটো চাব লাগিব 5 ৰ আগৰ ডিজিটটো কি হয় 5 ৰ আগৰ ডিজিটটো দেখিছো যে এটো এটা অড নাম্বাৰ মানে অযুগ্ম সংখ্যা 5 ৰ আগৰ ডিজিটটো যদি এটা অযুগ্ম সংখ্যা হয় বা 5 ৰ আগৰ যেটো অংক এই অংকটো যদি এটা অড নাম্বাৰ হয় অড নাম্বাৰ 3 টো হৈছে অড নাম্বাৰ এতিয়া সেই অড নাম্বাৰ যদি থাকে তেতিয়া আমি কি কৰিব লাগিব অড নাম্বাৰটোৰ লগত 1 এড কৰি দিম কাৰণ 5 টো আমাৰ নাথাকে আমাক 3.35 ইয়াৰে এই দুটাহে লাগে লেফট হ্যান্ড সাইডৰ দুটা সিগনিফিকেন্ট ফিগাৰৰ কথা কৈছো আমাক দুটা সিগনিফিকেন্ট ফিগাৰ লাগে বুলি কৈছো গতিকে 3.3 লাগিব কিন্তু 5 ৰ পাছত যেতিয়া একো নাই 5 ৰ পাছত একো নাই ইয়াত আৰু একো নাই এতিয়া আমি 5 ৰ আগৰ ডিজিটটো চাম 5 ৰ আগত কি আছে 5 ৰ আগত কি আছে 3 এতিয়া 3 টো কি হয় এই 3 টো কি হয় অড নাম্বাৰ হয় এই 3 টো যেহেতু অড নাম্বাৰ হেতু কাৰণে 3 টোৰ লগত কি হ'ব 1 এড হ'ব অৰ্থাৎ 3.35 হেতু ৰাউন্ড অফ কৰাৰ পাছত কি হ'বগে 3.34 হ'ব মানে 3 ৰ লগত 1 এড হৈ গ'ল 4 হৈ গ'ল আৰু 0 থাকিলে একে যদি 0 থাকে তেতিয়াও 5 ৰ আগৰ ডিজিটটো চাম কি আছে 3 আছে 3 লগত কি কৰিলো আমি 1 এড কৰি দিলো আমি পালো 3.4 তাৰ পাছত ইয়াতো সেম the preceding digit will remain same if it is even ইয়াত odd আৰু evenৰ কথা ফাৰ্স্ট টো দিছে oddৰ কথা odd মানে হৈছে অযুগ্ম আৰু even মানে হৈছে যুগ্ম even মানে হৈছে যুগ্ম এটো সকলোৱে জানা এটো একেবাৰে যি ভালকৈ চোৱা 3.25 আছে ন 5 ৰ পাছত ইয়াত একো নাই আৰু এই সেকেন্ডটো কেছত কি হৈছে 5 ৰ পাছত 0 আছে 3.25 5 ৰ আগৰ ডিজিটটো চোৱা 2 আছে 2 টো ইভেন নাম্বাৰ হয় 2 টো যদি ইভেন নাম্বাৰ হয় তেতিয়া হলে তাত কি হ'ব 2 টো তেনেকৈ থাকি যাব 3.2 তাৰ লগত একো এড নহয় বা তাৰ পৰা একো সাবট্ৰেক্ট নহয় মাইনাস হোৱাটো বাৰু পোৱাই নাই আমি কোনোবা এটা কেছত হয়তো এড হৈছে কোনোবা এটা কেছত হয়তো এড হোৱা নাই এতিয়া ইয়াত 5 ৰ পাছত যদি একো নাথাকে আৰু 5 ৰ আগৰ ডিজিটটো যদি ইভেন নাম্বাৰ হয় তেতিয়া হলে কি হ'ব যেটো 3.2 আছিল হেতু তেনেকৈ থাকি যাব আকৌ তাৰ পাছৰটো চোৱা 3.250 5 ৰ পাছৰটো 0 হয় 5 ৰ আগৰটো 2 হয় আৰু 2 টো হৈছে ইভেন 2 টো যেহেতু ইভেন তেতিয়া হলে কি হ'ব 3.2 এ থাকিব আৰু এটা মই কৰি দেখুৱাইছো ধৰি লোৱা 3.45 আছে 3.45 দেখা পাইছা 5 ৰ পাছত একো নাই 5 ৰ পাছত একো নাই আৰু 5 ৰ আগৰ যেটো অংক বা ডিজিট এটো কি হয় এটা ইভেন নাম্বাৰ হয় বা যুগ্ম সংখ্যা হয় যদি যুগ্ম সংখ্যা হয় তেতিয়া হলে হেতু একো খালখলনি নহয় এটো তেনেকৈ থাকিব 3.4 অৰ্থাৎ 3.45 ক যেতিয়া আমি ৰাউন্ড অফ কৰিলো দুটা সিগনিফিকেন্ট ফিগাৰলৈ তেতিয়া আমি কি পাম আমি পাম 3.4 আৰু অডৰ ক্ষেত্ৰটো দেখুৱাইছো ধৰি লোৱা 3.7 আছে 3.75 ধৰি লোৱা 0 আছে 3.750 5 ৰ পাছত 0 আছে আৰু 5 ৰ আগৰটো চাবা তুমি 5 ৰ আগত কি আছে 5 ৰ আগত আছে অড বা অযুগ্ম 7 টো হৈছে অড বা অযুগ্ম যেহেতু হেতু অড হয় 7 টো যেহেতু অড হয় হেতু কাৰণে তাৰ লগত কি হৈ যাব 1 এড হ'ব গতিকে 3.75 এতিয়া আমি নাপাও আমি কি পামগে 3.8 পাম এনেকৈ কৰিলে হ'ল যেহেতু 7 ৰ লগত 1 এড হৈ গ'ল আমি 8 এতিয়া আমাৰ কেইটামান ৰুলটো হৈ গ'ল হয়নে ফাৰ্স্ট সেকেন্ড থাৰ্ড আমি তিনিটা ৰুল ভালকৈ পালো এতিয়া তোমালোকৰ কাৰণে কেইটামান কোৱেশ্চন আছে এই কোৱেশ্চন কেইটা তোমালোকে লিখি যোৱা এখিনি সলভ কৰিবা কোৱেশ্চন ফাৰ্স্ট কোৱেশ্চনটো হৈছে মই লিখি গৈছো তোমালোকে লিখি লবা ফাৰ্স্ট কোৱেশ্চনটো চোৱা state the number of significant figures significant figure লগতে related হয় state the number of significant figures the number of significant figures in each of the following numbers in each of the following numbers এই নাম্বাৰ খিনিত আমি কি কৰিব লাগে আমি বিচাৰিব লাগে significant figure কেইটা আছে ফাৰ্স্ট টো দিয়া আছে 207.35 207 point sorry 207 point 207.35 second টো হৈছে
0.00368 0.00368 তাৰ পাছত থাৰ্ড টু হৈছে 653 653 ফোৰ্থ টু আছে আমাৰ 3.653 into 10 to the power 4 3.653 into 10 to the power 4 fifth to আছে 0.378 আৰু যেটো 6th 6 নম্বৰ টোত আছে 9.0358 9.035 and 8 next question তাৰ পাছৰ question টো লিখা এটো question number 1 দিব পাৰা first টো 1 আৰু এটো question number 2 দি দিলা question number 2 ত আছে express the following in the scientific notation আগতে এনেকুৱা ধৰণৰ কৰিছিলা এইকিটাও কৰি পেলাবা express the following তোমালোকে যিমানেই কৰিবা সিমানেই তোমালোকৰ কাৰণে ইজি হ'ব এটা টপিকৰ লগত ৰিলেটেড প্ৰবলেম যিমান বেছিকৈ পাৰা সিমান কৰিব লাগে যাতে সেই টপিকটোৰ কোনো কনসেপ্ট বাকি থাকি নাযায় in the scientific notation in the scientific notation 0.00 0.0059 first second to hoise 234000 234000 yeah 0.9 third 80006 fourth 500.0 500.0 তাৰ পাছতে fifth পাঁচ নম্বৰটো হৈছে 6.0012 আৰু 6th 6 নম্বৰত আছে 968.3 968.3 এইটো question number 2 হল next তোমালোকে question number 3 কৰিবা question number 3 calculate the number of significant figures calculate the number of significant figures মই SF বুলি লিখিছো in the following first to আছে 0.0025 second to আছে 208 third to দিয়া হৈছে 5005 fourth to দিয়া আছে 126.00 126.00 তাৰ পাছত fifth to আছে 500.0 500.0 আৰু 6th 6 নম্বৰটো আছে 200.034 এটো এখিনি তোমালোকৰ কাৰণে কোৱেশ্চন থাকিলে তাৰ পাছতে আমি কৰিম calculations involving significant figures significant figure লগত related যিবোৰ calculation first আহিলে multiplication and division আৰু division মানে পূৰণৰ ক্ষেত্ৰত আমি significant figure কেনেকৈ উলিয়াম in multiplication or division the final result should be reported up to the same number of significant figures as are present in the term with the least number of significant figures মানে in multiplication or division পূৰণ কৰিব লাগিব বা হৰণ কৰিব লাগিব the final result should be reported up to the same number of significant figures as are present in the term with least number of significant figure মানে আমি যেটো ৰিজাল্ট পাম সেই ৰিজাল্টত কি হ'ব লাগিব সেই ৰিজাল্টত significant figure সিমানটা থাকিব লাগিব যিমানটা আটাইতকৈ কম significant figure থকা পাৰ্টটোত থাকে এতিয়া মই এক্সাম্পল দিলে বেছি ভাল হ'ব চাবা এটো ধৰি লোৱা ইয়াত চাবা 6.4 আৰু 0.2 ইহঁতৰ মাজত মাল্টিপ্লিকেশন হৈছে আমি মাল্টিপ্লিকেশন কৰিলো মাল্টিপ্লিকেশন কৰি কিমান পালো এখিনি মাল্টিপ্লিকেশন কৰাৰ পাছত পূৰণ কৰাৰ পাছত আমি পাম 1.28 হয়নে কিন্তু আমি চাব লাগিব সেই পাৰ্টটো যেটো পাৰ্টত significant figure আটাইতকৈ কম আছে এতিয়া কোনটোত কম আছে চোৱা 6.4 ত যদি চাও 6.4 ত two significant figure হয়নে কিন্তু 0.2 ত কি হ'ব only one significant figure অকল এটা significant figure আছে যেহেতু এটা significant figure আছে হেতু কাৰণে আমি কি কৰিব লাগিব আমি ইয়াক ৰাউন্ড অফ কৰিব লাগিব এটা লৈ আৰু এটাত অকল কি আহিব আমাৰ এক আহিব বুজি পাইছা অকল এক আহিব তাৰ পাছতে ইয়াত চোৱা ইয়াত কি হ'ব
5.1028 আৰু 1.30 যেতিয়া আমি মাল্টিপ্লাই কৰিম গোটেইখিনি পূৰণ কৰিম পূৰণ কৰিলে কি হ'ব আমি পাম 6.63364 এটো পাম এতিয়া চাবা ভালকৈ ফাৰ্স্ট পাৰ্টটো আৰু সেকেন্ড পাৰ্টটো আমি দুটা ডেসিমেল নাম্বাৰ মাল্টিপ্লাই কৰিছো ফাৰ্স্টটো হৈছে 5.1028 আৰু সেকেন্ডটো হৈছে 1.30 কিন্তু প্ৰথমটোত যদি চাও সিগনিফিকেন্ট ফিগাৰ কেটা আছে তোমালোকে কোৱাচোন প্ৰথমটোত কেটা আছে বাৰু সিগনিফিকেন্ট ফিগাৰ তোমালোকে নিজে কোৱা সিগনিফিকেন্ট ফিগাৰ আছে ইয়াত এটা দুটা তিনটা চাৰিটা পাঁচটা আছে 5 সিগনিফিকেন্ট ফিগাৰ্স আৰু ইয়াত যদি চাও এই জিৰোটো লাষ্টটো আছে আৰু ডেসিমেলৰ পাছত আছে হেতু কাৰণে সেই জিৰোটো কি হ'ব সিগনিফিকেন্ট হ'ব 3 সিগনিফিকেন্ট 1 সিগনিফিকেন্ট কাৰণ হেকিটা নন জিৰো হয় গতিকে আমি পাইছো টোটাল সিগনিফিকেন্ট ফিগাৰ তিনিটা এতিয়া মাল্টিপ্লিকেশন কৰি আমি ৰিজাল্ট এটো পালো 6.63364 কিন্তু আমাক কেটা সিগনিফিকেন্ট ফিগাৰ লাগিব যত আটাইতকৈ কম সিগনিফিকেন্ট ফিগাৰ আছে আমি পূৰণ কৰা নাম্বাৰ কেটা চাম পূৰণ কৰা নাম্বাৰ মাত্ৰ দুটা আছে 5.1028 আৰু 1.30 আৰু 1.30 ত মাত্ৰ তিনিটা সিগনিফিকেন্ট ফিগাৰ আছে হেতু কাৰণে আমি যেটো ৰিজাল্ট পালো সেই ৰিজাল্টক আমি কি কৰিব লাগিব তিনিটা সিগনিফিকেন্ট ফিগাৰ থকা এটা নাম্বাৰ লৈ নিব লাগিব আৰু 6.633 আছে 6.63364 আমাক কি লাগিব একেটা লাগিব ইয়াৰ পাছত যেটো ডিজিট আছে 3 এটোটো কি হয় এটো 5 তকৈ সৰু হয় মানে 6.63 এ থাকিব ৰিজাল্টটো কি পালো আমি 6.63 তাৰ পাছত চোৱা ইয়াত চাবা 36.48 আছে এটো ডিভিজনৰ আগৰটো মাল্টিপ্লিকেশনৰ আছিল এটো ডিভিজনৰ 36.48 ক যেতিয়া আমি 3.04 এৰে ডিভাইড কৰিম সৰি 36.48 ক যেতিয়া আমি 12 এৰে ডিভাইড কৰিম 12 এৰে আমি ইয়াক ডিভাইড কৰিছো ন 36.48 ক যেতিয়া ডিভাইড কৰিছো তেতিয়া আমি পাও 3.04 কিন্তু আমি চাব লাগিব এই নাম্বাৰ কেটা এটোক ডিভাইড কৰিছো এটোৰে ডিভাইড কৰিছো ইয়াত সিগনিফিকেন্ট ফিগাৰ কেটা আছে 3648 চাৰিটা 4 সিগনিফিকেন্ট ফিগাৰ আৰু সেকেন্ডটোত কিমান আছে 2 সিগনিফিকেন্ট ফিগাৰ যোনটোত কম সিগনিফিকেন্ট ফিগাৰ আছে সেই সিগনিফিকেন্ট ফিগাৰটো চাব লাগিব ইয়াত দুটা সিগনিফিকেন্ট ফিগাৰ আছে গতিকে আমাৰ ৰিজাল্টটো কিমান থাকিব লাগিব দুটা সিগনিফিকেন্ট ফিগাৰ থাকিব লাগিব এটা কথাটো হল 3.04 পালো 3.04 ইয়াত তিনিটা সিগনিফিকেন্ট ফিগাৰ আছে কিন্তু আমি তাক কি হলে নিব লাগিব দুটা সিগনিফিকেন্ট ফিগাৰ থকা এটা নাম্বাৰ লৈ নিব লাগিব আৰু ৰাউন্ড অফ যেতিয়া কৰিম 3.0 আমাক এই পাৰ্টটো লাগে তাৰ পাছত 4 আছে 4 টো 5 তকৈ সৰু হেতু কাৰণে এটো কি হৈ যাব 3.0 হ'ব তাৰ পাছত চোৱা 5.2765 divided by 1.25 ইয়াত পাঁচটা আছে ইয়াত তিনটা আছে আমি কি কৰিব লাগিব তিনিটা সিগনিফিকেন্ট ফিগাৰ থকা লৈ নিব লাগিব তিনিটা সিগনিফিকেন্ট ফিগাৰ থকা হেতু কাৰণে ইয়াত লিখাই হৈছে প্ৰত্যেকটোতে কত দুটা আছে কত তিনটা আছে লিখি দিয়া হৈছে মানে আটাইতকৈ কম থকাটো লিখা হৈছে তিনটা সিগনিফিকেন্ট ফিগাৰ আছে 1.25 ত এই কাৰণে কি হ'ব আমি ৰিজাল্টটো কি কৰিব লাগিব তিনিটা সিগনিফিকেন্ট ফিগাৰ থকা এটা নাম্বাৰই ৰাখিব লাগিব আমি ৰিজাল্টটো পাইছিলো ডিভাইড কৰি পেলাই পাইছিলো 4.2212 কিন্তু আমাক ইয়াত তিনিটা সিগনিফিকেন্ট ফিগাৰ হে লাগিব অৰ্থাৎ 4.22 হে লাগিব তাৰ পাছৰ 1 টো নালাগে আৰু 1 টো যেহেতু 5 তকৈ সৰু হেতু কাৰণে কি হ'ব 2 টো তেনেকৈ থাকিব অৰ্থাৎ 4.22 এ আমি পাম Calculations involving significant figures এতিয়া আহিলে এডিশন আৰু সাবট্ৰেকশন মাল্টিপ্লিকেশন আৰু ডিভিজনৰ চালো কি হয় মাল্টিপ্লিকেশন আৰু ডিভিজন ধৰি লোৱা এনেকোটা হল কথাটো এটা ইয়াতে দেখাই দিছো বাৰু মাল্টিপ্লিকেশন আৰু ডিভিজনৰ হয় যেহেতু ধৰি লোৱা এটা নাম্বাৰ আছে নাম্বাৰ 1 নাম্বাৰ 2 ৰে ডিভাইড কৰিছো আমি পাইছো নাম্বাৰ 3 ঠিক আছে এনেকৈ পাম নাম্বাৰ 1 ত ধৰি লোৱা পাঁচটা সিগনিফিকেন্ট ফিগাৰ আছিল ঠিক আছে নাম্বাৰ 2 ত ধৰি লোৱা দুটা সিগনিফিকেন্ট ফিগাৰ আছে আৰু নাম্বাৰ 3 ডিভাইড কৰি পেলাই আমি যেটো পালো তাত আকৌ ধৰি লোৱা চাৰিটা সিগনিফিকেন্ট ফিগাৰ আছে এতিয়া আমি চাব লাগিব এটোক এটোৰে ডিভাইড কৰিছো যোনটোৰে ডিভাইড কৰিছো তাত চালো যে নাম্বাৰ অফ সিগনিফিকেন্ট ফিগাৰ আটাইতকৈ কম হেতু কাৰণে আমাৰ যেটো ৰিজাল্ট ওলালে এই ৰিজাল্টটো তাত যেহেতু চাৰিটা সিগনিফিকেন্ট ফিগাৰ আছে হেতুক আমি কি হলে কনভাৰ্ট কৰিব লাগিব এনেকোটা নাম্বাৰলে কনভাৰ্ট কৰিব লাগিব যত কেটা সিগনিফিকেন্ট ফিগাৰ থাকে দুটা সিগনিফিকেন্ট ফিগাৰ কথাটো হেতু একেবাৰে ইজি ইমান টান নহয় তোমালোকে ৰুলখিনি আকৌ এবাৰ চাবা যদি বুজি নোপোৱা আকৌ এবাৰ চাবা নিশ্চয় বুজি পাবা তাৰ পাছত আহিলে এডিশন আৰু সাবট্ৰেকশন এই কথাটোকে ক'বলৈ লৈছিলো এডিশন আৰু সাবট্ৰেকশনৰ ক্ষেত্ৰত কি ভালকৈ মন কৰিবা when addition or subtraction is to be carried out in the numbers having different precisions the final result should be reported up to the same number of decimal places
as or present in the term having the least number of decimal places. মানে ধৰি লোৱা মই ডাইৰেক্টলি এক্সাম্পল কেইটা দেখুৱাইছো ইয়াতে এক্সাম্পল এটা মই দেখুৱাইছো এতিয়া চাবা আমি তিনিটা নাম্বাৰ এড কৰিছো ডেসিমেল নাম্বাৰ 7.23 তাৰ পাছতে 2.1 আৰু 0.312 এতিয়া আমি ইয়াত লিষ্ট আটাইতকৈ কম সিগনিফিকেন্ট ফিগাৰ আছে নে নাই কোড আছে হেতু চাব নালাগে আমি চাব লাগিব কোড আটাইতকৈ ডেসিমেল প্লেস কম আছে ইয়াত ডেসিমেল প্লেস দুটা আছে মানে ডেসিমেলৰ পাছত দশমিকৰ পাছত থকা অংকৰ সংখ্যা কেটা আছে 2 আৰু 3 দশমিকৰ পাছত থকা বা ডেসিমেলৰ পাছত থকা ডিজিট 2 আৰু 3 দুটা আছে ন 2 ডিজিটস বা 2 ডেসিমেল প্লেস ইয়াত কেটা আছে ইয়াত আছে 3 ডিজিটস আৰু ইয়াত কেটা আছে only 1 ডিজিট যেহেতু 1 ডিজিট আছে হেতু কাৰণে আমি ৰিজাল্টটো কি কৰিব লাগিব এটা ডেসিমেলৰ পাছত এটা ডিজিট থকা ৰিজাল্টটো ৰাখিব লাগিব অৰ্থাৎ এইখিনি যদি এড কৰো এইখিনি যদি যোগ কৰো তেতিয়া আমি পাও 9.642 ইয়াত আমি খালি কি চাব নালাগে লিষ্ট সিগনিফিকেন্ট ফিগাৰ চাব নালাগে আটাইতকৈ কম সিগনিফিকেন্ট ফিগাৰ কোড আছে হেতু চাব নালাগে মাল্টিপ্লিকেশন আৰু ডিভিজনত হেতু লাগিছিলে ইয়াত আমি চাব লাগিব লিষ্ট ডেসিমেল প্লেস আটাইতকৈ কম ডেসিমেল প্লেস কোড আছে লিষ্ট ডেসিমেল প্লেস এডিশন আৰু সাবট্ৰেকশনত এটোহে চাব লাগিব লিষ্ট ডেসিমেল প্লেস কোড আছে এটো চাম এতিয়া দেখা পাইছো ফাৰ্ষ্টৰটো দুটা আছে দশমিকৰ পাছত সেকেন্ডটোত এটা আছে থাৰ্ডটোত কেটা আছে তিনিটা আছে এতিয়া আমি যোগ কৰিলো গুটেকেটা যেহেতু যোগ কৰিব লাগে এড কৰিব লাগে কৰিলো 9.642 পালো 9.642 পোৱাৰ পাছত এতিয়া আমি কি কৰিব লাগিব ইয়াক এনেকুৱা এটা নাম্বাৰলে কনভাৰ্ট কৰিব লাগিব য'ত এটা ডিজিট থাকে আটাইতকৈ কম থকাটো চালো কিমানটাই ডিজিট থাকিব লাগিব ৰিজাল্টত ডেসিমেলৰ পাছত গতিকে 9.642 যদি চোৱা 9.642 ইয়াত ডেসিমেলৰ পাছত এটা ডিজিট ৰাখিব পাৰিম অৰ্থাৎ 9 টো থাকিব আগৰটো থাকিবই 6 লৈকে ৰাখিব পাৰিম তাৰ পাছৰ কেইটা আমাৰ কেনসেল যে বইকেইটা ৰাখিব নোৱাৰো 6 ৰ পাছত কি আছে 4 আছে 4 টো 5 তকৈ সৰু গতিকে এটো কনভাৰ্ট কৰি আমি কি পাম কনভাৰ্ট কৰি আমি পাম 9.6 তাৰ পাছত আৰু কেইটামান কৰিছো আমি তেতিয়া তোমালোকৰ বেছি সহজ হৈ যাব সেকেন্ডটো চোৱা সেকেন্ডটো চাবা 89.232 আছে 89.232 আৰু তাৰ লগত 1.1 এড হৈছে 1.1 এতিয়া এখানে যেতিয়া এড কৰো তেতিয়া আমি পাও 90.332 এতিয়া ভালকৈ চাবা যিকেটা নাম্বাৰ যোগ কৰিছো আমি হেকেটা চাবা এটো ডেসিমেল প্লেস কেটা আছে এটা দুটা তিনিটা দশমিকৰ পাছত থকা অংক বা ডিজিট এটা আছে মাত্ৰ তিনিটা আছে গতিকে 3 ডেসিমেল প্লেসেস 3 ডেসিমেল প্লেসেস কিন্তু পাছৰটো চোৱা 1.1 ডেসিমেলৰ পাছত অকল এটা ডিজিট আছে মানে ইয়াত আছে 1 ডেসিমেল প্লেস সেই কাৰণে আমি কি কৰিব লাগিব যেটো ৰিজাল্ট আছে সেই ৰিজাল্টটো আমি ৰাখিব লাগিব 1 ডেসিমেল প্লেসত মানে 1 ডেসিমেল প্লেস হলে আমি ইয়াক কনভাৰ্ট কৰিব লাগিব যেতিয়া আমি কনভাৰ্ট কৰিম তেতিয়া 90.3 এই পাৰ্টটোহে ৰাখিম আমি কি পামগে 90. হ'ব আমাৰ ৰিজাল্ট তোমালোকৰ এনেকৈ কোৱেশ্চন দি দিব পাৰে ধৰা এটো দি দিলে কোৱেশ্চনটো এনেকৈ দি দিলে যে 89.232 আৰু ইয়াত দিলে 1.1 আৰু যোগ কৰি তোমাক এটো দি দিছে 90.332 the correct answer is first to di dile 90.332 second to di dile 90.3 third to di dile dhara 90 আৰু fourth to di dile 90.33 এতিয়া তোমালোকৰ কোনটো হ'ব কাৰেক্ট কোনটো হ'ব ইয়াত চাব লাগিব যে এটা ডেসিমেল প্লেস আছে ন এটা ডেসিমেল প্লেস যেহেতু আছে এটোক আমি এটা ডেসিমেল প্লেসলৈ কনভাৰ্ট কৰিব লাগিব গতিকে 90.3 হ'ব আমাৰ আনসাৰটো কি হ'ব তেতিয়া এই 2 নম্বৰটো হ'ব আমাৰ কাৰেক্ট আনসাৰ এনেকৈ আমি চাব লাগিব ইয়াৰ পাছত মই আৰু এটা দেখাইছো 2.42 আছে 2.42 আছে তাৰ পাছতে 1.32 আছে তাৰ পাছত আছে 0.2 ডেসিমেল প্লেস ইয়াত দুটা আছে ইয়াত দুটা আছে ইয়াত কিন্তু এটা আছে এটা আছে
এতিয়া আমি এড কৰিলো 2 + 2 আমি 4 পালো 4 + 3 7 + 2 9 হল তাৰ পাছতে ইয়াত 2 + 1 3 পইণ্ট আছিলে পইণ্ট লিখিলো 3.94 ইয়াত চাবলৈ গ'লে এতিয়া তিনটা সিগনিফিকেন্ট ফিগাৰ আছে কিন্তু এতিয়া আমি কেটা সিগনিফিকেন্ট ফিগাৰলে নিব লাগিব হেতুটো পাছৰ কথা বাৰু কিন্তু আমি চাব লাগিব ৰুলটো আৰু ৰুল মতে হৈছে যে য'ত ডেসিমেল প্লেস কম থাকে সিমানটাই ডেসিমেল প্লেস আমি ৰাখিব লাগিব গতিকে 3.94 যে আছে 3.94 আমি লিখি নাথাকো আমাৰ কি হৈ যাব 3.9 হ'ব কাৰেক্ট এনসাৰ তাৰ পাছত আহিলে 14.5 14.5 3.28 আৰু তাৰ তলত আছে 0.123 এড কৰি আমি কি পাম ইয়াত পাম 3 8 + 2 10 10 ৰ 0 এফালে 1 গল 5 + 1 6 + 3 9 আৰু এফালে যাব 17.903 17.903 ওলাইছে এতিয়া তোমালোকে মোক কোৱা আমি ৰিজাল্টটো কি পাম ইয়াত আমি ৰিজাল্টটো কি পাম তোমালোকে নিজে ক'ব লাগিব এতিয়া কোৱা তোমালোকে মই অকমান ৰৈ দিছো কোৱা ওকে এতিয়া আমি তাৰ পাছৰটোলৈ যাওঁ এটো তোমালোকে নিজে কৰিবা 7.21 মই দি দিছো 12.141 আৰু এটা দিছো 0.0028 খিনি এড কৰিবা এড কৰি ৰিজাল্টটো যেটো পাবা হেতু তোমালোকে কিমানটা ডেসিমেল প্লেসলৈ নিব লাগে হেতু চাব লাগিব চাই পেলাই তোমালোকে ৰিজাল্টটো লিখিবা ৰিজাল্টটো কি পাইছা তোমালোকে মোক সেই কথাটো জনাবা তাৰ পাছত এটা সাবট্ৰেকশনৰ আছে সাবট্ৰেকশনৰ যেহেতু এডিশন আৰু সাবট্ৰেকশনৰ আমি কি কৰিব লাগে ডেসিমেল প্লেস চাব লাগে ইয়াতো চাম 26.4630 আছে আৰু 1.2530 আছে সৰি খেলিমেলি এটা হল এটো ৰিজাল্টটো হয় চোৱা এটো মই আকৌ লিখিছো 26.4630 আৰু ইয়াৰ পৰা আমি সাবট্ৰেক্ট কৰিব লাগে 24.21 যেতিয়া সাবট্ৰেক্ট কৰিম তেতিয়া আমি পাম 1.2530 আমাক লাগে কেটা ডেসিমেল প্লেস ইয়াত আছে 4টা ডেসিমেল প্লেস ইয়াত আছে 2টা ডেসিমেল প্লেস গতিকে আমাক লাগিব 2 ডেসিমেল প্লেসেস আৰু 2 ডেসিমেল প্লেসেস হ'বলৈ হলে 1.25 আছে লাষ্টৰটো 5 হয়নে 5ৰ পাছত 3 আছে যেহেতু 3 আছে গতিকে এটো 5 টো তেনেকৈ থাকিব অৰ্থাৎ কি হ'ব আমি পাম 1.25 এ পাম ৰিজাল্টটো হ'ল এটো এতিয়া তোমালোকৰ কাৰণে ৰাউন্ডিং অফৰ কেটামান কোৱেশ্চন আহিলে কোৱেশ্চন কৰিবা একেটা এই কোৱেশ্চন কেটা মই তোমালোকক দি দিছো কোৱেশ্চন কেটা চাই লোৱা কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3 তিনিটা কোৱেশ্চন আছে বাৰু গুটেখিনিয়ে দিলম তিনিটা নহয় আমি টোটাল 6টা কোৱেশ্চন কৰিম 6টা কোৱেশ্চন তোমালোকে কৰিব লাগিব মই নকৰো এটা তোমালোকে কৰিবা কৰি পেলাই নিশ্চয় ভাল পাবা ৰুলখিনি এপ্লাই কৰিব লাগিব খালি এক্সপ্ৰেছ the following numbers up to 4 significant figures কোৱেশ্চনটো এনেকৈ আছে এক্সপ্ৰেছ the following numbers up to 4 significant figures up to 4 চাৰিটা significant figures আমি চাৰিটা significant figureলে নিব লাগে ফাৰ্ষ্টটো আছে 5.607892 এটো 5.607892 সেকেন্ডটো আছে সেকেন্ডটো দিয়া আছে আমাক 38.392800 38.392800 তাৰ পাছত চোৱা থাৰ্ড পাৰ্টটো আমাৰ আছে 0.007837
0.007837 fourth to আছে 1.78986 আমাৰ question number 2 to হৈছে এটো তোমালোকে চাই লোৱা question number 2 to দেখা পাইছা first question to দিয়া আছে the height of a man 5 feet 9 inches দিয়া আছে in centimeters সেন্টিমিটাৰত কিমান হয় উলিয়াব লাগে খালি আমি কি কৰিব লাগিব থ্ৰী সিগনিফিকেন্ট ফিগাৰ মানে আমি যোনটো লিখিম ফিগাৰটো সেই ফিগাৰটোত কি থাকিব লাগিব মাত্ৰ তিনিটা সিগনিফিকেন্ট ফিগাৰ থাকিব লাগিব বা নিউমেৰিকেল হলেতো তিনিটা সিগনিফিকেন্ট ফিগাৰ থাকিব লাগিব ইয়াতে এটা ৰিলেচন দিয়া আছে এই ৰিলেচনটো হৈছে 1 inch is equal to 2.54 centimeter এনেকৈ দি থোৱা আছে গতিকে তোমালোকে এটো কৰিবা মানে আলটিমেটলি ফিট আৰু ইঞ্চ দুইটাকে কি কৰিব লাগিব আমি সেন্টিমিটাৰলৈ নিব লাগিব নিয়াৰ পাছত হেতুক আমি যেটো ভ্যালু পাম হেতু ভ্যালুটো আমি কি কৰিব লাগিব তিনিটা সিগনিফিকেন্ট ফিগাৰ থকা এটা পাৰ্টলে লৈ যাব লাগিব তাৰ পাছতে কোৱেশ্চন নম্বৰ B2 আছে চাবা 1 millionth of 1 millionth of 1 তাৰ পাছতে C দিয়া আছে C হৈছে 4000 আৰু যেটো D আছে D টো হৈছে decimal equivalent of 2/3 মই D টো ইয়াতে লিখিছো D টো দিয়া আছে decimal equivalent VALENT দেই equivalent of 2/3 2/3 decimal equivalent মানে 2/3 টোক আমি decimalলৈ নিব লাগিব তাৰ পাছতে আমি কি কৰিম তাক 3 significant figureলৈ লৈ যাম এতিয়া next question আহিলে question number 3 question number 3 কি দিয়া আছে চোৱা calculate to proper significant figures proper significant figures proper significant figure লা নিব লাগে এটো আমাক কি দিয়া আছে 12.6 দিয়া আছে into 11.2 এতিয়া মাল্টিপ্লিকেশনত তোমালোকে কি কৰিব লাগিব ৰাউন্ড অফৰ যিকেটা হেৰি আছিল ৰুল আছিল হেকিটা এপ্লাই কৰিব লাগিব কি হ'ব তোমালোকে নিজে চেষ্টা কৰিবা তাৰ পাছতে B2 আছে B আছে 172.8 divided by 15 এটো কৰিব লাগিব question number 4 to চাবা question number 4 ত কি দিয়া আছে আমাক how many significant figures should be present how many significant figures should be present in the answer of the following calculations in the answer of the following calculation of the following calculations কি পার্ট দিয়া আছে আমি চাও এতিয়া আমাক দিয়া আছে এক নম্বৰটোত কি আছে চাবা 0.02856 into 298.15 into 0.112 আৰু divided part এটা আছে divided by 0.5785 এটো কৰিব লাগে সেকেন্ড টো দিয়া আছে 5 into 5.365 তাৰ পাছতে দিয়া আছে আমাক থাৰ্ড টোত আছে 0.01 plus 0.7864 plus 0.0215 plus 0.0215 একেটা কৰিব লাগে একেটা আসলে question number 4 ৰ question খিনি আৰু আমি কৰিম এতিয়া question number 5 আমি নকৰো মানে তোমালোকে কৰিবা মই নকৰো express the results of the following
express the results of the following calculations to the appropriate calculations to the appropriate number of significant figures. Number of significant figures. First to dia ase 3.24 into 0.08666. 3.24 into 0.08666. তাৰ পাছতে তাৰ তলত আছে 5.006 5.006 second question to চোৱা 1.36 into 10 to the power minus 4 1.36 into 10 to the power minus 4 into 0.5 divided by আছে 2.6 এটো তাৰ পাছতে আহিব third টো আমি কি কৰিব লাগিব 0.582 plus 324.65 fourth part to koriba 2.64 into 10 to the power 3 plus 3.27 into 10 to the power 2 aro fifth part to ase last eto 943 into 0.00345 plus 101 aro question number 6 to saba question number 6 to moi yata likhi disu eto sai loa perform the following calculations the following calculations and express the results to proper and express the results to proper number of significant figures proper number of significant figures ঠিক আছে এতিয়া ফার্স্ট তো কি দিয়া আছে এটো লাস্ট কোয়েশ্চন হয় 1 2 3 তিনটা পার্ট আছে ইয়াত 144.3 meter square plus 2.54 meter into 8.4 meter তাৰ পাছতে আছে সেকেন্ড টো আছে আমাৰ 4.05 into 10 square milliliter minus 0.0225 into 10 square milliliter আৰু last third part to আছে মই third part to ইয়াতে লিখিছো third part to কি আছে 3.50 into 10 square centimeter into 10 square centimeter minus আছে 4.00 into 10 to the power 6 centimeter এখিনি কোৱেশ্চনস তোমালোকে ট্রাই কৰিব লাগিব হয়তো কিছুমানৰ প্ৰবলেম হ'ব পাৰে তোমালোকে জনাবা তেতিয়া যদি প্ৰবলেম হয় এতিয়া আমি যাও laws of chemical combinations কি হয় ইয়াত সব এটা কথা লেখা আছে laws of chemical combinationৰ কথা লেখা আছে chemical combination মানে chemical reaction হতে কোন কেটা law মানিছিলে সেই law খিনিৰ কথা স্টাডি কৰিছিলে বা সেই law খিনি কি হয় উলিয়াইছিলে In the 17th century, the scientists had been trying to find out methods for converting one substance into another. মানে 17th century scientists সকলে কি কৈছিলে এটা substanceৰ পৰা আন এটা substance হলে আমি কেনেকৈ কনভাৰ্জন বোৰ কৰো মানে কেমিক্যাল ৰিঅ্যাকশন বোৰ কেনেকৈ কৰো হেবোৰ চাইছিলে তেতিয়াই নহয় এতিয়াও চাই আছে 17th century পৰা actually আৰম্ভ হৈছে during quantitative studies of chemical reactions মানে chemical reaction বোৰৰ যেতিয়া quantitative study কৰিছিলে quantitative মানে quantityৰ লগত related মানে কিমান quantity এ ৰিয়েক্ট কৰিছে কাৰ লগত কিমান কোৱান্টিটিৰ লগত ৰিয়েক্ট কৰিছে ধৰা এ ৰিয়েক্ট কৰিলে দেই মই কথা এটা কৈছো
ধৰা A এটা কেমিকেল সাবস্টেন্স, B এটা কেমিকেল সাবস্টেন্স, C এটা কেমিকেল সাবস্টেন্স। A এৰ কিমান এমাউণ্টে ধৰিলা কিমান গ্ৰামে ৰিয়েক্ট কৰিছে, কিমান গ্ৰাম B ৰ লগত কৰিছে আৰু কিমান গ্ৰাম C ফৰ্ম হ'ল, মানে কোৱান্টিটিৰ লগত ৰিলেটেড কমপ্লিটলি। কিমান এমাউণ্ট A এ ৰিয়েক্ট কৰিছে, কিমান এমাউণ্ট B ৰ লগত ৰিয়েক্ট কৰিছে আৰু কিমান এমাউণ্ট C পাইছে, এনেকুৱা ধৰণৰ কোৱান্টিটেটিভ ষ্টাডিবোৰ কৰিছিলে। আৰু তাত কি হৈছিলে, ডিউৰিং কোৱান্টিটেটিভ ষ্টাডিজ অফ কেমিকেল ৰিয়েকশ্যনছ সাইণ্টিষ্ট গেভ সাম লজ। সাইণ্টিষ্টসকলে কিছুমান ল দিছিলে, known as laws of chemical combination, আৰু সেই লবোৰকে আমি কি বুলি ক'ব পাৰোঁ, laws of chemical combination বুলি কওঁ। মানে কেমিকেল কম্বিনেশ্যন কৰোঁতে যিখিনি ল মানি চলে সেই লখিনিয়ে হৈছে laws of chemical combination, যাৰ কেইটামান ল তোমালোকে পাইছিলা, ফাৰ্ষ্ট আৰু ছেকেণ্ড সেই দুটা পাইছিলা। একদম ফাৰ্ষ্ট হৈছে ল অফ কনজাৰ্ভেশ্যন অফ মাছ, মানে ভৰৰ নিত্যতা বিধি, যিটো তোমালোকে ক্লাছ 9ত পাইছিলা আৰু ক্লাছ 10ত তাৰ এপ্লিকেশ্যন কৰিছিলা। 10ৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণত বা কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যন, সেই যিটো চেপ্টাৰ আছিলে সেই চেপ্টাৰটো তোমালোকে কি কৰিছিলা, কেমিকেল ৰিয়েকশ্যনবোৰ বেলেঞ্চ কৰিছিলা, মানে ৰাসায়নিক বিক্ৰিয়াবোৰ সমতুল কৰিছিলা। আৰু ৰাসায়নিক বিক্ৰিয়া সমতুল কিয় কৰিব লাগে, কাৰণ সেই ৰাসায়নিক বিক্ৰিয়াত ল অফ কনজাৰ্ভেশ্যন অফ মাছ বা ভৰৰ নিত্যতা বিধিটো মানি চলে। এইটোক আমি অসমীয়াত কি বুলি কওঁ, অসমীয়াত কওঁ আমি ভৰৰ নিত্যতা বিধি। ভৰৰ নিত্যতা, যিহেতু ইংলিছ মিডিয়ামলৈ আহিলে তেতিয়া ইমানখিনি লাগি নাথাকে, তথাপিতো মই তোমালোকক ইন্ট্ৰডিউচ কৰিবলৈ কৈ দিছোঁ, এইটো সকলোৱে জানা তথাপিতো। দিছ ল গিভছ দ্য ৰিলেশ্যন বিটুইন দ্য মাছ অফ ৰিয়েক্টেণ্ট এণ্ড প্ৰডাক্ট, মানে ৰিয়েক্টেণ্ট আৰু প্ৰডাক্টৰ মাছৰ লগত ৰিলেশ্যন দিয়ে। গিভছ দ্য ৰিলেশ্যন বিটুইন দ্য মাছ অফ ৰিয়েক্টেণ্ট এণ্ড প্ৰডাক্ট, ৰিয়েক্টেণ্টৰ মাছ কিমান আৰু প্ৰডাক্টৰ মাছ কিমান এটা ৰিয়েকশ্যনত, সেই মাছখিনিৰ ইটোৰ সিটোৰ লগত ৰিলেশ্যনৰ কথাটো এই লটোৱে দিয়ে। ইট ৱাজ গিভেন বাই ফ্ৰেঞ্চ কেমিষ্ট এণ্টইন লেভইজাৰ ইন 1789। 1789ত কোনে দিছিলে, এণ্টইন লেভইজাৰ নামৰ চাইণ্টিষ্টজনে দিছিলে। এতিয়া ইয়াৰ ষ্টেটমেণ্টটো কি হয় আমি জানিব লাগিব। ল অফ কনজাৰ্ভেশ্যন অফ মাছৰ ষ্টেটমেণ্টটো কি, ডিউৰিং এনি কেমিকেল চেঞ্জ the total mass of the products is equal to the total mass of the reactants, that is mass is conserved in a হ'ব লাগিছিলে দেই, in a chemical reaction। মানে কথাটো কি চাবা, ধৰি লোৱা A এটা কেমিকেল সাবষ্টেন্স আছে, মই বেলেগ এটা কালাৰ দি লিখিছোঁ, এইটো ব্লেক কালাৰটো বেছি ভিজিবল নহয়, A লিখিছোঁ। A এটা কেমিকেল সাবষ্টেন্স আছিলে, সি B ৰ লগত ৰিয়েক্ট কৰিছে আৰু C ফৰ্ম হৈছে, C প্ৰডাক্ট, ঠিক আছে। A হৈছে ৰিয়েক্টেণ্ট, B হৈছে ৰিয়েক্টেণ্ট, C হৈছে প্ৰডাক্ট। এতিয়া A ধৰি লোৱা 20 গ্ৰামে ৰিয়েক্ট কৰিছে, B ধৰি লোৱা 30 গ্ৰামে ৰিয়েক্ট কৰিছে, তেতিয়া আমি C অকল প্ৰডাক্ট আমি এটাই পাইছোঁ, তেতিয়া সেই Cটো আমি কিমান পাব লাগিব, আমি পাব লাগিব 50 গ্ৰাম, একৰ্ডিং টু দ্য ল অফ কনজাৰ্ভেশ্যন অফ মাছ। মানে হয় কি, যিমানখিনি ৰিয়েক্টেণ্ট আছে, ৰিয়েক্টেণ্টৰ টোটেল মাছটো প্ৰডাক্টৰ টোটেল মাছৰ লগত কি হ'ব লাগিব, ইকুৱেল হ'ব লাগিব। কথাটো সেইটো। সেইকাৰণে আমি কি কৰিব লাগে, ৰাসায়নিক বিক্ৰিয়া এটা সমতুল কৰিব লাগে। এতিয়া তোমালোকে চোৱা, মই যদি N2 প্লাছ H2 এইফালে NH3 দি দিওঁ, এতিয়া মাছটো বেলেঞ্চ হৈ থকা নাই। কিয় হৈ থকা নাই সেইটো তোমালোকেও জানা, ইয়াত নাইট্ৰজেন দুটা আছে, ইয়াত নাইট্ৰজেন এটা আছে। অবভিয়াছলি নাইট্ৰজেনৰ পৰা চাবলৈ গ'লে ইয়াত ডাবল হৈ আছে মাছটো, ইয়াত ছিংগল হৈ আছে, গতিকে নহ'ব। হাইড্ৰজেন ইয়াত দুটা আছে, ইয়াত তিনিটা আছে, বেলেঞ্চ হৈ থকাই নাই। গতিকে ল অফ কনজাৰ্ভেশ্যন অফ মাছটো মানি চলিবলৈ বা মানি চলাবলৈ এই যিটো কেমিকেল ইকুৱেশ্যন আছে, সেই ইকুৱেশ্যনটো আমি বেলেঞ্চ কৰিব লাগিব। আৰু বেলেঞ্চ কেনেকৈ কৰোঁ, আমি ইয়াত 3 দিওঁ আৰু ইয়াত আমি 2 দিওঁ। ইয়াত 2 দিলোঁ, হাইড্ৰজেন 6টা হ'ল, ইয়াত 2 নালাগে, N2 নাইট্ৰজেন প্লাছ 3 হাইড্ৰজেন, দুটা নাইট্ৰজেন আছে, ইয়াতো দুটা নাইট্ৰজেন, আৰু ইয়াত 6টা হাইড্ৰজেন আছে, ইয়াতো 6টা হাইড্ৰজেন পাই গ'লোঁ, গতিকে বেলেঞ্চ হয়। ইয়াত আৰু এটা ধৰণে ক'ব পাৰি, ষ্টেটমেণ্টটো এনেকৈ দিব পাৰি, মাছ কেন নাইডাৰ বি ক্ৰিয়েটেড অৰ ডেষ্ট্ৰয়ড ইন এ কেমিকেল ৰিয়েকশ্যন। এইটো নৰ হ'ব লাগিছিলে, নৰ ডেষ্ট্ৰয়ড, মানে কেমিকেল ৰিয়েকশ্যন তাত মাছটো ক্ৰিয়েট কৰিব নোৱাৰি আৰু মাছটো ডেষ্ট্ৰয় কৰিব নোৱাৰি। ধৰিলা এটা বিকাৰ লৈছা তুমি, এই বিকাৰটোত ইয়াত ৰিয়েক্টেণ্ট দিছা, A দিছা আৰু B দিছা, A আৰু Bৰ মাছ মিলাই পেলাই হ'ল 50 গ্ৰাম, ঠিক আছে, 50 গ্ৰাম হ'ল। এতিয়া A আৰু B একদম কমপ্লিট ৰিয়েকশ্যন কৰিলে, A আৰু B এইটো সিটোৰ লগত ৰিয়েক্ট কৰিলে, আৰু সেই বিকাৰটোত আমি C পালোঁ। এতিয়া Cৰ এমাউণ্টটো টোটেল কিমান হ'ব লাগিব, আমি 50 গ্ৰামেই পাব লাগিব। অৰ্থাৎ কেমিকেল ৰিয়েকশ্যনটোত মাছ প্ৰডিউচ হোৱা নাই নতুনকৈ, যি 50 গ্ৰাম আছিলে ৰিয়েক্টেণ্ট হিচাপে, কেমিকেল ৰিয়েকশ্যনটো হৈ যোৱাৰ পাছত সেইখিনি মাছ প্ৰডাক্টলৈ কনভাৰ্ট হৈ গ'ল, কথাটো সেইটোৱে। এতিয়া প্ৰডাক্ট হিচাপে আছে সেই 50 গ্ৰাম, কিন্তু মাছটো আগতেও 50 গ্ৰাম আছিলে, এতিয়াও 50 গ্ৰাম আছে। অৰ্থাৎ মাছটো নতুনকৈ ক্ৰিয়েট হোৱা নাই, যিমানখিনি আছিলে সিমানখিনি আছে এতিয়াও। যদি ক্ৰিয়েট হ'লহেঁতেন
তেতিয়া আমি আগতে 50 পালোহেঁতেন ৰিয়েক্ট হোৱাৰ আগতে, আৰু ৰিয়েক্ট হোৱাৰ পাছত হয়তো 51 বা 52 পালোহেঁতেন, কিন্তু সেইটো নাই পোৱা। আমি 50 পাইছোঁ, 50 পাইছোঁ। যিহেতু 50 পাইছোঁ, গতিকে আমি ক'ব পাৰোঁ যে ইয়াত কেমিকেল ৰিয়েকশ্যনটোত মাছ কোনো ধৰণৰ ডেষ্ট্ৰয় নাই বা ক্ৰিয়েট নাই। ইয়াত 50ৰ পৰা যদি 51 বা 52 হ'লহেঁতেন, তেতিয়া মাছ ক্ৰিয়েট হ'লহেঁতেন। আৰু যদি 50ৰ পৰা ধৰি লোৱা 49 হৈছে, ৰিয়েক্টেণ্টত 50 আছিলে, কিন্তু প্ৰডাক্টত ধৰি লোৱা 49 হৈ গ'ল বা 48 হৈ গ'ল, তেতিয়া কি বুজালে যে মাছটো ডেষ্ট্ৰয় হৈছে, মাছ নাইকিয়া হৈ গৈছে। ইয়াত 50 আছিলে ষ্টাৰ্টিঙতে, কিন্তু আমি ৰিয়েকশ্যন হোৱাৰ পাছত 49 গ্ৰামহে পালোঁ বা 48 গ্ৰামহে পালোঁ, গতিকে মাছ ডেষ্ট্ৰয় হৈছে, সেইটো কিন্তু নহয়। যিহেতু 50 গ্ৰাম আছিলে ৰিয়েক্টেণ্ট হিচাপে, তেতিয়া আমি প্ৰডাক্টটো কিমান পাম? 50 গ্ৰামেই পাম। এইটোৱেই হৈছে হৰৰ নিত্যতা বা বিধি বা ল অফ কনজাৰ্ভেশ্যন অফ মাছ। এতিয়া আহিলে ল অফ কনষ্টেণ্ট প্ৰপৰ্শ্যন অৰ ডেফিনিট প্ৰপৰ্শ্যন। এইটো পাইছিলা, স্থিৰানুপাত বিধি বুলি পাইছিলা, তোমালোকে অসমীয়াত পাইছিলা স্থিৰানুপাত বিধি। স্থিৰানুপাত বিধিৰ মতে কি হয়, বা ল অফ কনষ্টেণ্ট কম্পজিশ্যন মতে কি হয়, বা ডেফিনিট প্ৰপৰ্শ্যন মতে কি হয়? দিছ ল ডিলছ উইথ দ্য কম্পজিশ্যন অফ ভেৰিয়াছ এলিমেণ্টছ প্ৰেজেণ্ট ইন এ কম্পাউণ্ড। মানে কম্পাউণ্ড এটাত বা যৌগ এটাত এলিমেণ্টবোৰ কেনেকৈ আছে, কোনটো ৰেচিঅ'ত আছে, সেইটো ডিটাৰমাইন কৰে। ইট ৱাজ গিভেন বাই ফ্ৰেঞ্চ কেমিষ্ট জোচেফ প্ৰাউষ্ট ইন 1799। 1799ত দিছিলে। আৰু ষ্টেটমেণ্টটো কি হয় চোৱা? It states that a pure chemical compound always contains same elements combined together in the definite proportion by mass. মানে এটা কেমিকেল কম্পাউণ্ড যেতিয়া থাকে, সেই কেমিকেল কম্পাউণ্ডটোত সদায় কি থাকে? সেম এলিমেণ্ট থাকিব, আৰু সেই এলিমেণ্টবোৰৰ যিটো মাছৰ ৰেচিঅ' থাকিব, সদায় সেইটো কি হ'ব? সেম হ'ব। কপাৰ আছে, কাৰ্বন আছে, অক্সিজেন আছে, মানে কপাৰ কাৰ্বনেট। এইটো কপাৰ কাৰ্বনেটৰ কথা কোৱা হৈছে CuCO3। দেখা পাইছা? লিখাই আছে ইয়াত CuCO3 লিখা আছে। এতিয়া CuCO3ত কপাৰ আছে, কাৰ্বন আছে, অক্সিজেন আছে, তিনিটা এলিমেণ্ট আছে। কপাৰ এলিমেণ্ট, কাৰ্বন এলিমেণ্ট এণ্ড অক্সিজেন এলিমেণ্ট। কপাৰৰ মাছটো কিমান হয়? 51.35। কাৰ্বনৰ 9.74। মাছ নহয়, এইটো পাৰ্চেণ্টেজ বুজাই আছে, পাৰ্চেণ্টেজ। ঠিক আছে, এইটো পাৰ্চেণ্টেজ বুজাই আছে। 51.35 এইটো হৈছে পাৰ্চেণ্টেজ। মানে টোটেল 100 গ্ৰাম, 100 গ্ৰাম যদি আমি কপাৰ কাৰ্বনেট লওঁ, তেতিয়া 51.35 গ্ৰাম থাকে কপাৰ, 9.74 গ্ৰাম থাকে কাৰ্বন, আৰু 38.91 গ্ৰাম থাকে অক্সিজেন। কথাটো হ'ল এইটো নেচাৰেলি অকাৰিং। আমি ইয়াত দুটা চ'ৰ্চ লৈছোঁ কপাৰ কাৰ্বনেটৰ। এইটো হৈছে নেচাৰেলি অকাৰিং কপাৰ কাৰ্বনেট, আৰু এইটো হৈছে লেবৰেটৰীত প্ৰিপেয়াৰ কৰা কপাৰ কাৰ্বনেট। ফাৰ্ষ্ট ৰ'ত নেচাৰেলি অকাৰিং, আৰু ছেকেণ্ড ৰ'ত কপাৰ কাৰ্বনেট, যিটো লেবৰেটৰীত প্ৰিপেয়াৰ কৰা হয়। এতিয়া দুইটাৰে চ'ৰ্চটো বেলেগ বেলেগ, কিন্তু কেমিকেলটো একেই ন? কেমিকেলটো একেই হয়, কপাৰ কাৰ্বনেটেই হয়। প্ৰথমটোত লৈছোঁ আমি নেচাৰেলি অকাৰিং, নেচাৰত পোৱা, আৰু ছেকেণ্ডটো লৈছোঁ আমি কেমিকেল ৰিয়েকশ্যন কৰি পেলাই লেবৰেটৰীত বনোৱা কপাৰ কাৰ্বনেট। কিন্তু আমি দেখা পাম যে কম্পজিশ্যন ছেম হয়। লেবৰেটৰীত বনোৱাটোত বা নেচাৰেলি আমি যি পাইছোঁ এমাউণ্টবোৰ, একজেক্টলি লেবৰেটৰীত বনোৱা কপাৰ কাৰ্বনেটতো আমি এলিমেণ্টৰ যিটো এমাউণ্ট আছে, সেই এমাউণ্টটো একে পাইছোঁ। গতিকে এটা পিয়'ৰ কেমিকেল কম্পাউণ্ড কি লাগিলে যিটো চ'ৰ্চৰেই নহওক কিয়, য'ৰে পৰা নাহওক কিয়, কিন্তু ছেম কেমিকেল কম্পাউণ্ড মানে কপাৰ কাৰ্বনেট যদি লওঁ, তেতিয়াহ'লে কি হ'ব? তাত থকা কপাৰ, কাৰ্বন আৰু অক্সিজেনৰ মাছৰ যিটো ৰেচিঅ' হ'ব, সেইটো ছেম হ'ব, বা সিহঁতৰ ৰেচিঅ' বুলি ক'লেও হ'ল, মাছৰে হওক বা নাম্বাৰৰে হওক, ৰেচিঅ'টো কি থাকিব? সদায় ছেম থাকিব। Water can be obtained from many sources. Irrespective of the source, water always contains hydrogen and oxygen contained together in the ratio 1:8. ৱাটাৰৰ কথাটো কৈ থওঁ ইয়াতে। ইয়াৰ পাছৰ লটো আজি আমি নকৰোঁ, ইয়াৰ পাছৰ লটো আমি পাছত কৰিম। কিন্তু ৱাটাৰৰ কথাটো চাই থোৱা, ৱাটাৰটো একেবাৰে ইজি আছিলে তোমালোকৰ কাৰণে। কি হয় চাবা, ৱাটাৰ H2O, ৱাটাৰৰ চ'ৰ্চটো যিয়ে নহওক লাগিলে, তুমি যাৰে ঘৰৰ পৰা নানা, এখন নদীৰ পৰা আনা, তুমি সাগৰৰ পৰা আনা, তুমি লগৰ কাৰোবাৰ এটাৰ ঘৰৰ পৰা আনা, মামাৰ ঘৰৰ পৰা আনা, আইতাৰ ঘৰৰ পৰা আনা, য'ৰে পৰা নানা কিয়, পানীৰ এটা যেতিয়া পাৰ্টিকল ল'বা, ৱাটাৰৰ এটা পাৰ্টিকল যেতিয়া ল'বা, এই ৱাটাৰৰ পাৰ্টিকলটো তাত সদায় হাইড্ৰজেন দুটা পাবা, অক্সিজেন এটা পাবা। আৰু তোমালোকে মাছৰ কথা যদি অলপ চলপ জানা, ক্লাছ 9ৰ কথা যদি অলপ চলপ মনত আছে, পাৰমাণৱিক ভৰ বা এটমিক মাছ, এইবোৰৰ কথা যদি মনত আছে, তেতিয়াহ'লে এটা কথা তোমালোকৰ নিশ্চয় মনত থাকিব, হাইড্ৰজেনৰ এটমিক মাছ হৈছে 1U।
হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ হৈছে 1U আৰু অক্সিজেনৰ পাৰমাণৱিক ভৰ হৈছে 16U অক্সিজেনৰ পাৰমাণৱিক ভৰ 16U এতিয়া ইয়াত যেহেতু হাইড্ৰজেন দুটা আছে এটো মই জাস্ট মাস এটমিক মাসটো লিখিছো অক্সিজেন আৰু হাইড্ৰজেনৰ কাৰণে এতিয়া ওয়াটাৰত যদি চোৱা হাইড্ৰজেন দুটা আছে ন গতিকে দুটাৰ কাৰণে 2U হ'ব আৰু অক্সিজেন এটা আছে তাৰ কাৰণে 16U হ'ব ৰেশিওটো যদি উলিওৱা হাইড্ৰজেন আৰু অক্সিজেনৰ ৰেশিও উলিয়ালে কি হ'ব হাইড্ৰজেন ইজ টু অক্সিজেন মাছৰ ৰেশিও হ'ব 2U ইজ টু 16U 2U ইজ টু 16U সিম্পল কৰিলে কি পাবা সিম্পলিফাই কৰিলে ইউনিট কেইটাটো কেনসেল যাব ৰেশিও হয় ন ইউনিট নাথাকিব কেনসেল হ'ব আৰু 2 is to 16 হেতু আমি কি পাম 1 is to 8 অৰ্থাৎ মাছৰ ৰেশিও যদি চাও ওয়াটাৰত সদায় কি পাম আমি 1 is to 8 পাম হাইড্ৰজেনৰ 1 পাৰ্ট থাকিব আৰু অক্সিজেনৰ কিমান পাৰ্ট থাকিব 8 পাৰ্ট থাকিব এইটোৱে কৈছে ল অফ কনস্ট্যান্ট কম্পোজিশন মানে এটা কেমিক্যাল সাবস্টেন্সত যিখিনি এলিমেন্ট থাকে এলিমেন্টৰ মাছৰ ৰেশিওটো কি হয় সদায় একে হয় গতিকে আজি ইয়ালৈকে থাকক ইয়াৰ পাছত আৰু কেইটামান ল আছে সেই ল কেইটাও পঢ়িম এতিয়া আমি যি দুটা ল পঢ়িলো হেগিটাটো কমপ্লিটলি ৰিলেটেড টু মাছ হয় মানে মাছৰ লগত ৰিলেটেড হয় ইয়াৰ পাছৰবোৰ কিছুমান আছে গেছৰ লগত ভলিউমৰ লগত ৰিলেটেড আমি সেইখিনি ষ্টাডি কৰিব লাগিব সেইখিনি কিন্তু আমি আমাৰ নেক্সট ক্লাছতহে কৰিম গতিকে তোমালোকে নিশ্চয় বুজি পাইছা চাগে আজি তেতিয়া সামৰো ইয়াতে